আজি যোনটো কামৰ ইষ্টিমেট চৰকাৰে বনাই দি আছে এই ইষ্টিমেট মতে ওপৰৰ জালি আৰু তলৰ জালিটো 10 mm ৰডৰ হ'ব লাগে আৰু ইয়াতে আমি গোটেই তদন্ত কৰি চালো তলৰ জালিটো 8 mm দিছে আৰু 10 mm দিছে আৰু ওপৰৰ ৰডটো 8 mm দি গোটেই বনাইছে আৰু এক্সট্ৰাবিলাক যোন আমাৰ সিস্টেম হ'ব লাগে যোনটো গাইডলাইন মতে ইষ্টিমেট মতে এই ইষ্টিমেট মতে এটা কামো কমপ্লিট হোৱা নাই ইয়াৰে আমি দাবী জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতি সকলে অতি সোনকালে ইয়াৰ তদন্ত কৰি আৰু সঠিক নিয়মত ইষ্টিমেট মতে কামখিনি হ'ব লাগে বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাণীগঞ্জ বৰুৱাপাৰা হাইস্কুলত এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে লাখ লাখ টকাৰ ধন মুকলি কৰি দিছিল কিন্তু বৰুৱাপাৰা প্ৰধান শিক্ষকজনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি নিম্নমানৰ বয় বস্তুৰে কামটো চলাই আছে এইবিলাক অভিযোগ আমি ধুবুৰী জিলা IAS মহোদয়ক আমি লিখিত আকাৰত জনাইছিলোঁ কিন্তু আজি 17 দিন উকলি যোৱাৰ পিছতো মানে IAS অফিচাৰে কোনো ধৰণৰ তদন্ত নকৰিলে গতিকে আমাৰ আজি সন্দেহ হৈছে আজি যোনটো কামৰ ইষ্টিমেট চৰকাৰে বনাই দি আছে এই ইষ্টিমেট মতে ওপৰৰ জালি আৰু তলৰ জালিটো 10 mm ৰডৰ হ'ব লাগে আৰু ইয়াতে আমি গোটেই তদন্ত কৰি চালো তলৰ জালিটো 8 mm দিছে আৰু 10 mm দিছে আৰু ওপৰৰ ৰডটো 8 mm দি গোটেই বনাইছে আৰু এক্সট্ৰাবিলাক যোন আমাৰ সিস্টেম হ'ব লাগে যোনটো গাইডলাইন মতে ইষ্টিমেট মতে এই ইষ্টিমেট মতে এটা কামো কমপ্লিট হোৱা নাই ইয়াৰে আমি দাবী জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতি সকলে অতি সোনকালে ইয়াৰ তদন্ত কৰি আৰু সঠিক নিয়মত ইষ্টিমেট মতে কামখিনি হ'ব লাগে বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাণীগঞ্জ বৰুৱাপাৰা হাইস্কুলত এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে লাখ লাখ টকাৰ ধন মুকলি কৰি দিছিল কিন্তু বৰুৱাপাৰা প্ৰধান শিক্ষকজনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি নিম্নমানৰ বয় বস্তুৰে কামটো চলাই আছে এইবিলাক অভিযোগ আমি ধুবুৰী জিলা IAS মহোদয়ক আমি লিখিত আকাৰত জনাইছিলোঁ কিন্তু আজি 17 দিন উকলি যোৱাৰ পিছতো মানে IAS অফিচাৰে কোনো ধৰণৰ তদন্ত নকৰিলে গতিকে আমাৰ আজি সন্দেহ হৈছে আজি যোনটো কামৰ ইষ্টিমেট চৰকাৰে বনাই দি আছে এই ইষ্টিমেট মতে ওপৰৰ জালি আৰু তলৰ জালিটো 10 mm ৰডৰ হ'ব লাগে আৰু ইয়াতে আমি গোটেই তদন্ত কৰি চালো তলৰ জালিটো 8 mm দিছে আৰু 10 mm দিছে আৰু ওপৰৰ ৰডটো 8 mm দি গোটেই বনাইছে আৰু এক্সট্ৰাবিলাক যোন আমাৰ সিস্টেম হ'ব লাগে যোনটো গাইডলাইন মতে ইষ্টিমেট মতে এই ইষ্টিমেট মতে এটা কামো কমপ্লিট হোৱা নাই ইয়াৰে আমি দাবী জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতি সকলে অতি সোনকালে ইয়াৰ তদন্ত কৰি আৰু সঠিক নিয়মত ইষ্টিমেট মতে কামখিনি হ'ব লাগে বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাণীগঞ্জ বৰুৱাপাৰা হাইস্কুলত এটা লাইব্ৰেৰী নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে লাখ লাখ টকাৰ ধন মুকলি কৰি দিছিল কিন্তু বৰুৱাপাৰা প্ৰধান শিক্ষকজনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি নিম্নমানৰ বয় বস্তুৰে কামটো চলাই আছে এইবিলাক অভিযোগ আমি ধুবুৰী জিলা IAS মহোদয়ক আমি লিখিত আকাৰত জনাইছিলোঁ কিন্তু আজি 17 দিন উকলি যোৱাৰ পিছতো মানে IAS অফিচাৰে কোনো ধৰণৰ তদন্ত নকৰিলে গতিকে আমাৰ আজি সন্দেহ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221